নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ এবাৰ বিনামূলীয়া নামভৰ্তিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষাৰ্থীসকলে এবাৰ লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা আৰু নামভৰ্তিৰ সময়ত যদি কোনো শিক্ষাৰ্থীয়ে সমস্যাৰ সন্মুখীন হয় তেনেহলে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে কৰিব পাৰিব যোগাযোগ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া নামভৰ্তিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অসম চৰকাৰৰ নামভৰ্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা এবাৰ অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসম চৰকাৰে 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱক শিক্ষাৰ্থীসকলৰ মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল বহনৰ সিদ্ধান্ত গ্ৰহণ এই ক্ষেত্ৰত বছৰি আনুমানিক 150 কোটি টকা ব্যয় বহন কৰা হ'ব জুলাইত সংশ্লিষ্ট মহাবিদ্যালয়সমূহে ধনৰাশি লাভ কৰিব জুলাই মাহৰ ভিতৰত লাভ কৰিব এই ধন কোনো শিক্ষাৰ্থীয়ে সমস্যাৰ সন্মুখীন হয় তেন্তে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে বিনা দ্বিধাই যোগাযোগ কৰিব পাৰিব বুলি এতিয়া সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ বিনামূলীয়া নামভৰ্তিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু অসম চৰকাৰ তথা ৰাজ্য চৰকাৰে এবাৰ নামভৰ্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও নামভৰ্তিৰ সময়ত বিভিন্ন ধৰণে ৰাজ্য চৰকাৰখনে বা শিক্ষা বিভাগৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ সুবিধা দিয়া হৈছিল ৰাজ্যৰ শিক্ষাৰ্থীসকলক যিসকলৰ বাৰ্ষিক উপাৰ্জনৰ আয় 2 লাখতকৈ কম সেই সকল লোকৰ শিক্ষাৰ্থীসকলক বা ল'ৰা ছোৱালীসকলক আসলতে সুবিধা প্ৰদান কৰা হৈছিল তেওঁলোকক বিনামূলীয়া শিক্ষা দিয়া হৈছিল নামভৰ্তিৰ সুবিধা দিয়া হৈছিল বা কিতাপ পত্ৰ আদিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰখনক আৰু এইবাৰ ৰাজ্য চৰকাৰ তথা অসম চৰকাৰে 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ শিক্ষাৰ্থীসকলৰ মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলৰ বাবে তেওঁলোকে সেই মাচুল বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত বছৰি আনুমানিক প্ৰায় 150 কোটি টকাৰ ব্যয় বহন কৰা হ'ব ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী শিক্ষাৰ্থীৰ যদি এই ব্যয় বহন কৰে তেনেহলে 150 কোটি টকা ব্যয় বহন কৰা হ'ব বুলি কৈছে শিক্ষামন্ত্ৰী ক্ষমা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু জুলাই মাহৰ ভিতৰতে আসলতে এই ধনৰাশি যি নামভৰ্তিৰ ধনৰাশি এই ধন আসলতে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ লগতে প্ৰতিখন আসলতে মহাবিদ্যালয়ে লাভ কৰিব বুলি কৈছে আৰু জুলাই মাহতে আসলতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যি মহাবিদ্যালয়সমূহৰ লগত যোগাযোগ কৰিব বা তেওঁলোকৰ দেখা সাক্ষাৎ কৰিব বুলি কৈছে আৰু ধনৰাশি লাভ কৰাৰ এতিয়া পূৰ্ণ সম্ভাৱনা জুলাই মাহৰ ভিতৰত মহাবিদ্যালয়সমূহে আৰু নামভৰ্তিৰ ক্ষেত্ৰত যদি কোনো শিক্ষাৰ্থীয়ে এবাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেওঁলোকে যদি সমস্যাত পৰে তেনেহলে তেওঁলোকে বিনা দ্বিধাই কোনো ধৰণৰ ভয় নকৰাকৈ সমস্যাৰ সন্মুখীন হলে জিলা আয়ুক্ত যিজন জিলা আয়ুক্ত তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব অথবা শিক্ষা বিভাগৰ সৈতেও যোগাযোগ কৰিব পাৰিব আৰু শিক্ষাৰ্থী গৰাকীয়ে জনাব পাৰিব নিজৰ কি অসুবিধাত আসলতে তেওঁ ভুগিছে বা নামভৰ্তিৰ ক্ষেত্ৰত তেওঁ কি অসুবিধা পাইছে এনে ধৰণে এতিয়া জনাব পাৰিব বুলি সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে আৰু এতিয়া ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে আৰু নামভৰ্তিৰ ক্ষেত্ৰত এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰ আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ভাল খবৰ যিসকলে উচ্চ পৰ্যায়ত শিক্ষা গ্ৰহণ কৰিম বুলি ভাবি আছে যিসকলে শিক্ষা গ্ৰহণ কৰিম বুলি ভাবি আছে সেই সকল শিক্ষাৰ্থী যদি কোনোবা কাৰণত আসলতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যদি তেওঁলোকে আৰ্থিক সমস্যাৰ বাবে হওক বা আন সমস্যাৰ বাবে তেওঁলোকে যদি নিজৰ এই শিক্ষা পুৰাব পৰা নাই বা তেওঁলোকে শিক্ষা ল'ব পৰা নাই তেনেহলে এতিয়া সেই শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰিছে আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীকে আসলতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়া পৰিলক্ষিত হৈছে অসম চৰকাৰে আৰু যিসকলৰ বাৰ্ষিক আয় ন্যূনতম 2 লাখতকৈ কম সেই সকল লোকে এতিয়া বিনামূলীয়া নামভৰ্তিৰ সুবিধা পাব যিমান কেইটা সেমিষ্টাৰ আসলতে পঢ়িব লাগে স্নাতক পৰ্যায়তে হওক বা স্নাতকোত্তৰ পৰ্যায়তে হওক বা মহাবিদ্যালয়সমূহত যি পঢ়াৰ সময়ত আসলতে যি আৰ্থিক উপাৰ্জনৰ বাবে বা আৰ্থিক যি পইচাৰ প্ৰয়োজন হয় সেই পইচা এতিয়া
চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা হ'ব নামভৰ্তি বিনামূলীয়াকৈ কৰি দিয়া হ'ব আৰু অসম চৰকাৰৰ নামভৰ্তিৰ ক্ষেত্ৰত এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে তেওঁ কি কৈছিলে আমি আপোনালোকক শুনাইছো মহাবিদ্যালয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সমগ্ৰ অসমতে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে বহুতো মহাবিদ্যালয়ত নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে দুই এটা অভিযোগ মোৰ ওচৰলৈ আহিছে যে বিভিন্ন মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তি কৰিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছে অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ আঁচনিখনৰ অধীনত যোৱা কেইবাটাও বছৰে বিনামূলীয়া নামভৰ্তিকৰণৰ ব্যৱস্থা কৰি আহিছে এইবাৰো আমি মহাবিদ্যালয়সমূহক নিৰ্দেশ দিছোঁ যে যাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেনে পিতৃ মাতৃৰ সন্তানক যাতে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়া হয় বিভিন্ন কাৰণত যদি আমি আয়ৰ প্ৰমাণপত্ৰ উলিয়াওঁতে অসুবিধা হয় তেনেহলে নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ অধীনত আমি আপোনালোকৰ পৰিয়ালক দিয়া পৰিয়াল পৰিচয় পত্ৰখন মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দিওঁ বা তাৰ প্ৰতিলিপি জমা দিওঁ আমি বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা ল'ব পাৰোঁ এই বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়সমূহেও কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় বছৰি প্ৰায় 110 কোটিৰ পৰা 150 কোটিলৈ বিনামূলীয়া নামভৰ্তিৰ মাচুল আমি মহাবিদ্যালয়সমূহক উভতাই দিওঁ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি বিনামূলীয়া নামভৰ্তিকৰণ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হয় তেনেহলে তেনে ছাত্ৰ ছাত্ৰীক জিলা উপায়ুক্ত অথবা শিক্ষা বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাম মহাবিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাম বিনামূলীয়া নামভৰ্তি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক মহান কৰ্ম বুলি তেওঁলোকে যাতে অনুভৱ কৰে আৰু ছাত্ৰ ছাত্ৰী যিসকলে বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে যোগ্য তেওঁলোকক যাতে অত্যন্ত মৰম আৰু এখন বিশাল হৃদয়ৰে সৈতে বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো মই 10 জুলাইত লগ পাম বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়ে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ সমুদায় ধন আমি 10 জুলাই তাৰিখেই উভতাই দিম